নারীর বিশেষ সুবিধা দিয়া আছে ভাৰতবৰ্ষৰ যিখন সংবিধান আছে তাতেও বিশেষ সুবিধা দিয়া আছে কিন্তু যিখিনি সুবিধা ভাৰতবৰ্ষৰ সংবিধানে বা কনষ্টিটিউশ্যনে আমাক দিছে বা ন্যায়পালিকাই জুডিচিয়াৰী দিছে সেইখিনি আমি পোৱা নাই গতিকে তাৰ পোৱাৰ কাৰণে কিবা এটা ছিষ্টেম থাকিব লাগে সেই ছিষ্টেমটো হৈছে কি ইয়াতে অৰিয়ৰ মানে কি জানিব লাগিব এইটো এটা মানে অৰাজনৈতিক সংগঠন হয় স্বেচ্ছাসেৱী সংগঠন গতিকে এই স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে নাৰীসকল আচলতে কেনেধৰণৰ পিছ পৰি আছে নাৰী যে পিছ পৰি আছে বিভিন্ন দিশত পিছ পৰি থকাৰ কাৰণে কি তেওঁলোকে নাজানে তেওঁলোকৰ ছাৰ্ভাইভৰ কাৰণে তেওঁলোকৰ অধিকাৰ কেনেকৈ প্লেচ কৰিব কেনেকৈ ডিমাণ্ডটো কেনেকৈ কৰিব এইটো নাজানে কাৰণে বিভিন্ন ক্ষেত্ৰত পিছ পৰি থাকে যেনেকুৱা ধৰা ইয়াতে উল্লেখ কৰা আছে যে নাৰী শিক্ষাৰ কাৰণে আমাৰ সমাজত মানুহৰ অনীহাটো বুজি পোৱা মানুহৰ অনীহাকে ছোৱালীক শিক্ষা দিয়াৰ কি হ'ব তো ছোৱালী আৰু ল'ৰাৰ মাজত কোনো পাৰ্থক্য নাই আইনেও সমান চকুৰে দেখে আৰু আমিও সমাজৰ যিখিনি আছোঁ যিসকলে বিলং কৰোঁ তেওঁলোকে সমান চকুৰে আমি চাব লাগে কিন্তু এইখিনি নাচাই আমি কি কৰোঁ ছোৱালীক অলপ মানে সেৱা কৰা যেন লাগে ছোৱালীবোৰ আচলতে লেখা পঢ়া কৰি কি হ'ব 18 বছৰ হোৱাৰ আগতে বিয়া দি দিব গুচি যাব নহ'লে বুজা হ'ব এইবিলাক সমস্যা কিছুমান পাৰিবাৰিক সমস্যা আৰু কি হয় শেষলৈ ল'ৰা ছোৱালী যদি মেচিউৰ নহয় বিফৰ 18 ইয়াৰ্ছ যদি বিয়া হৈ যায় তেতিয়াহ'লে তেওঁলোকৰ কাৰণে কি হয় এটা